নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনাক জনমতলৈ এটা বহুত ইম্পৰ্টেন্ট টপিক লৈ আহিছো ইতিমধ্যে আজি 3 দিন মানৰ আগত এটা মই ভিডিও বনাইছিলো যে নিৰ্বাচন আয়োগৰ ফালৰ পৰা এখন নোটিছ আহিছে যে যিখন ভোটাৰ সংশোধন হ'ব সেই সংশোধনৰ বিষয়ে জনোৱা হৈছিল আজি এখন নোটিছ আহিছে আৰু সেই নোটিছখনত চাওক এখন দেখিছে আপোনালোকে সকলোৱে বিশেষ সংশোধনী 2026 অসম ৰাজ্যৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী ইয়াতে যিসমূহ কথা গুৰুত্বপূৰ্ণ কথা আছে লগতে ফাৰ্ষ্ট এটা কথা কৈ লওঁ আপোনালোকে ভিডিওটো স্কিপ নকৰিব যিসকলে ভিডিওটো স্কিপ কৰিব তেতিয়া আপোনালোকে কথাবিলাক বুজি নাপাব ভিডিওটো স্কিপ নকৰিব ভিডিওটো অকমান সময় আপুনি 15 মিনিট বা 10 মিনিট সময় এটা আপুনি ভিডিওটো চালে একো ক্ষতি নহয় তাৰ কাৰণে আপোনাৰ বহুতখিনি আপুনি লাভৱান হ'ব আপুনি বহুতখিনি কথা গম পাই যাব গম পোৱাৰ লগে লগে আপুনি বিপদত নপৰিব ঠিক আছে আৰু এটা কথা আপোনালোকে ভিডিওটো চাই কিন্তু ভিডিওটো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ নাযায় অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আপোনালোকৰ কাৰণে কষ্ট কৰি এই ডাটাসমূহ গোটাই পেলাই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰোঁ লগতে সাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে গোটেই কথাবিলাক কি হ'ব আপডেটেড হৈ থাকিব আৰু মই ইয়াতে আগৰ যদি মোৰ ভিডিও যিসকলে চাইছে তেওঁলোকে জানে যিটো বস্তু আমি ইয়াতে কোনো ফেক বস্তু নানো মই কিছুমান মিছা কথা কৈ পেলাই এনে খাজি কথা কৈ নাথাকো যেটো সৰকাৰীভাৱে আহিছে নিৰ্দেশনা সৰকাৰৰ ফালৰ পৰা যি নিৰ্দেশনা আহে বা যিকোনো ধৰণৰ খবৰ সেই হুবহু সেই খবৰটো আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰোঁ আমি এটা বেছি কথা কৈ নাথাকো মোৰ কথাটো লাইছো আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ফাৰ্ষ্টে সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰি লোৱাৰ পিছত ভিডিওটো ধুনীয়াকৈ চাওক কিনাখন মই কৈছিলো যে যেটো ভোটাৰ তালিকাৰ বিশেষ সংশোধনী আছে সেই সংশোধনী আপোনাৰ 22/11/2025 অৰ্থাৎ আজি 22 তাৰিখ স্যাটাৰডে শনিবাৰ আজিৰ পৰা আপোনাৰ ঘৰে ঘৰে বিএলও যাব বিএলও গৈ আপোনাক কি কৰিব ভোটাৰজনৰ পৰীক্ষা কৰিব যে ভোটাৰজন এই ভোটাৰজনৰ হয় নে নহয় তেওঁ এই ঠাইৰ বাসিন্দা হয় নে নহয় তেওঁ জিআই আছে নে তেওঁ মৃত হ'ল বা তেওঁ বাসস্থান সলনি কৰিছে নেকি লগতে আৰু এটা কথা কৈ লওঁ যিসকলৰ বাসস্থান সলনি হৈছে ধৰি লওক আগতে আপুনি কোনোবা এটা সমষ্টিত আছিলে এই সমষ্টিটোৰ পৰা আপুনি বেলেগ এটা সমষ্টিত গুচি গ'ল ধৰি লওক এনেকুৱা হ'ব পাৰে আপুনি কৰ্মসূত্ৰে আপোনাৰ আগৰ যেটো স্থান আছিল সেই স্থানটো সলনি কৰি আপুনি বেলেগ স্থানলৈ গুচি আহিল বা আপোনাৰ ধৰি লওক এতিয়া অসমত কি হৈছিল উচ্ছেদ হৈছিল উচ্ছেদ হওঁতে যিসমূহ ধৰি লওক ভাৰতীয় নাগৰিক আছিল তাৰ সেই ভাৰতীয় নাগৰিকসকলো উচ্ছেদ হ'ব লগা হৈছিল আৰু এটা কথা কৈ লওঁ উচ্ছেদ আৰু ভাৰতীয় নাগৰিক আৰু অবৈধ বেদখলকাৰী তাৰ মাজত ডিফাৰেন্স আছে উচ্ছেদটো হৈছে উচ্ছেদ যেটো কাৰণে হৈছে অসমৰ যিসমূহ বা এটা নিয়ম আছে যে যিসমূহ সংৰক্ষিত বনাঞ্চল হয় আপুনি অভয়াৰণ্য হওক ৰাষ্ট্ৰীয় উদ্যানৰ কথাটো নকওঁৱে বাকি যিবিলাক সংৰক্ষিত বনাঞ্চল আছে সেই বনাঞ্চলসমূহৰ ভূমি আপুনি গৈ পেলাই দখল কৰি ল'ব নোৱাৰে বা সেই ভূমিত আপুনি ঘৰ সাজিব নোৱাৰে তাৰ কাৰণে কি কৰা হৈছে উচ্ছেদ কৰা হৈছে আৰু যিসকল অবৈধ আছে সেই সকলক উচ্ছেদ কৰা হৈছে তাৰ ভিতৰতে দুই এজন কি হৈছে যিসকল ভাৰতীয় নাগৰিক তেনেকুৱা ভাৰতীয় নাগৰিকো উচ্ছেদ হ'ব লগা হৈছে তেওঁলোকৰ কি হ'ব এতিয়া বিপদত পৰিব তাৰ কাৰণে আপোনালোকে ভিডিওটো ধুনীয়াকৈ চাওক গোটেইখিনি কথা বুজাই আছো বিএলও আজিৰ পৰা আপোনালোকৰ ঘৰে ঘৰে যাব কেতিয়ালৈকে যাব 20/12/2025 দেখিছে মই জুম কৰি দেখাইছো 22/11/2025 আজি শনিবাৰৰ পৰা 20/12/2025 অৰ্থাৎ ডিসেম্বৰ 20 তাৰিখলৈকে নৱেম্বৰ 22 তাৰিখৰ পৰা ডিসেম্বৰ 20 তাৰিখলৈকে অৰ্থাৎ শনিবাৰলৈকে আপোনাৰ ঘৰে ঘৰে বিএলও যাব বিএলও গৈ পেলাই আপোনাক গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰিব আপুনি জিআই আছে নে আপুনি সেই মানুহজন হয় নে নহয় আপোনাৰ ঘৰ ক'ত আপোনাৰ সেই গোটেই কথাখিনি কি কৰিব বিএলও জনে সোধা পোছা কৰি পেলাই গোটেই ডাটাখিনি ল'ব তাৰ পিছত ফৰ্ম ভৰ্তি কৰাব এতিয়া প্ৰথমতে আমি চৰকাৰৰ ফালৰ পৰা দিয়া মেইন তাৰিখ কিটা চাই ন খসৰা ভোটাৰ তালিকাখন প্ৰকাশ কৰিব 27/12/2025 শনিবাৰে অৰ্থাৎ ডিসেম্বৰৰ 27 তাৰিখে এখন খসৰা ভোটাৰ তালিকা যিখন ভোটাৰ তালিকা ফাইনেলখন নহয় এখন তেওঁলোকে যি এখন তালিকা পালে গোটেই মানুহখিনিক ঘৰে ঘৰে গৈ পেলাই যিখিনি ডাটা পালে ডাটা পাই পেলাই কিমান মানুহ মৃত হ'ল কিমান মানুহ জীৱিত হৈ আছে কিমান নতুন ভোটাৰে নাম অন্তৰ্ভুক্ত কৰিলে সেই যে গোটেই ডাটাখিনি পালে সেই গোটেই ডাটাখিনি কাৰণে কালেক্ট কৰি পেলাই এখন খসৰা তালিকা তেওঁলোকে প্ৰকাশ কৰিব খসৰা তালিকাখন প্ৰকাশ কৰাৰ পিছত তেওঁলোকে কৈছে যে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা 27/12/2025 অৰ্থাৎ ডিসেম্বৰৰ 27 তাৰিখ শনিবাৰৰ পৰা আপুনি 1 জানুৱাৰী ক্ষমা কৰিব জানুৱাৰী মাহৰ 22 তাৰিখলৈকে 2026 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখলৈকে ডিসেম্বৰ মাহৰ 27 তাৰিখৰ পৰা 2026 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখলৈকে বৃহস্পতিবাৰলৈকে আপোনাৰ কি হ'ব আপোনাৰ ধৰি লওক নামটো ভুল হৈ থাকিলে আপোনাৰ কিবা এটা স্থান ভুল হৈ থাকিলে আপোনাৰ কিবা লেটাৰ এটা ধৰি লওক ক আছিলে আপোনাৰ তাত আহিলে ধৰি লওক খ বা XYZ যিকোনো ধৰণৰ এটা যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনাক সময়সীমা দিব সেই সময়সীমাৰ ভিতৰত আপুনি এইখিনি শুদ্ধ কৰিব লাগিব তাৰ কাৰণে আপোনালোকে ডেট কিটা মনত ৰাখি লওক মোষ্ট ইম্পৰ্টেন্ট হয় 27 তাৰিখে ভোটাৰ তালিকা প্ৰকাশ পাব আৰু সেই 27 তাৰিখৰ পৰাই
জানুৱাৰী মাহৰ 22 তাৰিখলৈকে আপোনাৰ নাম শুদ্ধ কৰাৰ আপুনি সময় পাব মনত ৰাখি লওক এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছতে বিশেষ প্ৰচাৰৰ দিন এইটো আমাক নালাগে তাৰপিছত নেক্সট যিখন ভোটাৰ তালিকা চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ পাব 10 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে মঙলবাৰ দিনাখন যোনখন ফাইনেল ভোটাৰ লিষ্ট এই ফাইনেল ভোটাৰ লিষ্টখন ওলাই যোৱাৰ পাছত আপুনি আৰু পিছত কান্দি কুটি থাকি লাভ নাই আৰু যে মই অমুকটো ভুল হৈ আহিলে অমুকটো মোৰ নামটো ইমান ভৰাব লাগিছিলে নাম ভৰোৱা নহ'ল বা কিবা কিবি যিকোনো ধৰণৰ খেলিমেলি যদি হয় তাৰপিছত আপুনি কৈ থাকি লাভ নাই চৰকাৰে ডেট দি দিছে ডেটৰ ভিতৰত আপুনি কাম কৰিব লাগিব এতিয়া আহিছোঁ আমি প্ৰথম পইণ্টটোলৈ প্ৰপত্ৰ 6 বুলি কৈছে ফৰ্ম 6 খনৰ জৰিয়তে এগৰাকী নতুন ভোটাৰ হিচাপে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বাবে আবেদনকাৰীয়ে স্বেচ্ছাই এই পত্ৰত নিজৰ আধাৰ নম্বৰ প্ৰদান কৰিব পাৰিব ফৰ্ম 6ৰ যোগেদি যদি যিসকল নতুন ভোটাৰ আছে এতিয়া ধৰি লওক 18 বছৰ যাৰ কমপ্লিট হৈ গৈছে ভাৰতীয় সংবিধানৰ মতে কি কৈছে যে 18 বছৰ সম্পূৰ্ণ হ'লে এজন ভাৰতীয় নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে সেই অনুসৰি প্ৰপত্ৰ 6 আৰু সেই প্ৰপত্ৰখন মই আপোনালোকক ইয়াতে মই ডাউনলোড কৰি থৈছিলোঁ মই কোনো এইবিলাক কি বুলি কয় সাজি কথা কৈ থকা নাই তাৰ প্ৰমাণ আপোনালোকে চাই লওক এইটো দেখিছে অফিচ অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ আছাম এইটো হৈছে অফিচিয়েল ৱেবছাইট হয় অফিচিয়েল ৱেবছাইটত কি আছে ডাউনলোডছত গৈছোঁ ইয়াতে আছে ইনক্লুজন অফ নেম অৰ্থাৎ নাম ভৰ্তি কৰিব পৰা অবজেকশ্যন বা ডিলিটেশ্যন কিবা যদি ওজৰ আপত্তি আছে বা ভোটাৰজনৰ মৃত হ'ল তেওঁৰ কাৰণে ফৰ্ম 7 কাৰেকশ্যন অফ পাৰ্টিকুলাৰ্ছ আপোনাৰ নামটো আগতে কৈছোঁ যে আপোনাৰ নামটো আছিলে ক আহিলে খ হৈ পেলাই আপোনাৰ নামটো আছিলে গ আহিলে ঘ হৈ পেলাই আপোনাৰ স্থান আছিলে ধৰি লওক কিবা এটা এক্স আছিলে আপোনাৰ স্থানটো সলনি কিবা কাৰণত ভুল হৈ পেলাই ডাটা ভুল হৈ পেলাই ৱাই হৈ আহিলে তাৰ কাৰণে আপুনি এখন কাৰেকশ্যন অফ পাৰ্টিকুলাৰ্ছ ফৰ্ম 8 ফিল আপ কৰিব লাগিব আমি গোটেইকেইখন ফৰ্ম ভালদৰে চাই ল'ম এইখন হৈছে ফৰ্ম 6 নতুন ভোটাৰৰ বাবে আবেদন দেখিছেনে মই জুম কৰি দেখাই দিছোঁ প্ৰপত্ৰ 6 ভাৰতীয় নিৰ্বাচন আয়োগ নতুন ভোটাৰৰ বাবে আবেদনৰ প্ৰপত্ৰ ইয়াতে আপোনাৰ সেই আপুনি নাম চাম দিব লাগিব গোটেইখিনি ডাটা দিব লাগিব নিৰ্বাচনী পঞ্জীয়ন বিষয়া বিধানসভা সমষ্টি নং আৰু নাম সংসদীয় সমষ্টিৰ নাম এইবিলাক সকলোবিলাক দিব লাগিব ইয়াতে তেওঁলোকে কৰিব এইবিলাক বিএলও কৰিব বিএলও আপোনালোকৰ ঘৰত যাব ঘৰত গৈ পেলাই তেওঁলোকে গোটেইখিনি কাম দেখাই দিব বা তেওঁলোকে নিজে সেইখিনি কাম সহায় কৰিব ৰাজ্যত এতিয়া 63,000 কিমান নে এনেকুৱা ডাটা এটা আছে ইমানখিনি বিএলও আছে বহুতখিনি বিএলও আছে তেওঁলোকে ঘৰে ঘৰে গৈ সেই গোটেইখিনি কৰিব আৰু ইয়াতে মেইন কথা এটা কওঁ আপোনালোকৰ কি হয় আগৰ যিখন ভোটাৰ কাৰ্ড আছিলে সেই ভোটাৰ কাৰ্ডখনৰ ফটোখন বহুত ফাটি মানে এখন উজ্জ্বল ফটো নহয় আৰু ধৰি লওক অলপমান কিবা ধেমা ধোলা এনেকুৱা নিচিনা ফটো এখন আছিলে তাৰ কাৰণে নতুন ফটো লাগিব এবাৰ তেওঁলোকে নতুন ফটো সংযোগ কৰিছে সেইটো মই আগৰ ভিডিঅ'টো ধুনীয়াকৈ বুজাই দিছোঁ তাতে মই এটা ডাটা দিছিলোঁ যে সেই ডাটাটো আছিলে আপোনালোকৰ 3.5 × 3.5 বুলি কৈছিলোঁ কিন্তু সেয়া মই আগৰ ফৰ্মকেইখন তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট হয় অফিচিয়েল ৱেবছাইট চাই পেলাই কৈছিলোঁ যে 3.5 কিন্তু ইয়াতে তেওঁলোকে এতিয়া নতুন যিখন অসমীয়াত ফৰ্মখন দিছে এইখন ফৰ্মত চাওক 4.5 × 3.5 চেণ্টিমিটাৰ অৰ্থাৎ আপোনাক 4.5 × 3.5 মানে ফটোখনৰ দীঘলটো হ'ব লাগিব 4.5 চেণ্টিমিটাৰ ফটোখনৰ বহলটো হ'ব লাগিব 3.5 চেণ্টিমিটাৰ এনেকুৱা এখন ফটো লাগিব যিখন ফটোৰ ফটোখন দীঘলটো হ'ব কিমান 4.5 চেণ্টিমিটাৰ আৰু ফটোখনৰ বহলটো কিমান হ'ব 3.5 চেণ্টিমিটাৰ ক্লিয়াৰ হ'ল এইটো কথা ক্লিয়াৰ হৈ লওক ফটো লাগিব ফটো তেওঁলোকে নতুন ফটো এড কৰিব ইতিমধ্যে জনাইছে এইখন হৈছে ফৰ্ম 6 তাৰপিছতে নেক্সটটো হৈছে ৰ'ব ভিডিঅ'টো স্কিপ কৰি নাযাব যিসকলৰ নাম স্থানান্তৰ হৈছে তেওঁলোকে লোকেশ্যন সলনি কৰিছে যিসকল কোনোবা উচ্ছেদ হ'ল তেওঁলোকে আগতে আছিল ক'ৰবাত এতিয়া ভাগি যাব লগা হ'ল মানে সংৰক্ষিত বনাঞ্চল ক'ৰবাত দখল কৰি আছিলে ভাগি যাব লগা হ'ল যিসকল ভাৰতীয় নাগৰিকসকলৰ কথা কৈ আছোঁ মই অবৈধ নাগৰিকৰ কথা কোৱা নাই অবৈধ নাগৰিকে এনেও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব তাৰ কাৰণে আপোনালোকে এইখন হৈছে ফৰ্ম 7 খনত কৈছে যে ভাৰতীয় নিৰ্বাচন আয়োগ বৰ্তমানৰ ভোটাৰ তালিকাত প্ৰস্তাৱিত অন্তৰ্ভুক্তি বা বাতিলৰ আপত্তিৰ ভোটাৰ প্ৰপত্ৰ ফৰ্ম 7ৰ যোগেদি যিসকল ভোটাৰ মৃত হ'ল কাৰণ 5 বছৰৰ ভিতৰত বহুত মানুহ জন্ম হ'ব পাৰে বহুত মানুহ মৃত্যু হ'ব পাৰে সেইটো একো অস্বাভাৱিক কথা নহয় এটা স্বাভাৱিক কথা বহুত ভোটাৰ মৃত্যু হ'ব পাৰে আৰু সেই মৃত ভোটাৰসকলৰ নাম প্ৰপত্ৰ 7ৰ জৰিয়তে অৰ্থাৎ ফৰ্ম 7ৰ জৰিয়তে তেওঁলোকৰ নাম ভৰ্তি কৰা হ'ব আৰু তেওঁলোকৰ কোনো ফটো চটোৰ প্ৰয়োজন নাই ইয়াত কোনো ফটো চটো মানে দিবলৈ কাৰণে ইয়াতে দিয়া আমি দেখা নাই ঠিক আছে এইখিনি কথা তাৰপিছতে আমি আহিছোঁ ফৰ্ম
ফৰ্ম 8ত কি কৈছে ফৰ্ম 8 হৈছে বাসস্থান বদলি বৰ্তমানৰ ভোটাৰ তালিকাৰ তথ্য শুধৰণিৰ বাবে প্ৰপত্ৰ ৰুল EPICৰ সলনি বিকল্প দিব্যাংগৰ চিহ্নিতকৰণ অৰ্থাৎ যিসকল দিব্যাংগ ভোটাৰ আছে তেওঁলোকক চিহ্নিত কৰাৰ কাৰণে ফৰ্ম 8 খনতে হ'ব তেওঁলোকে তাত ফিল কৰিব লাগিব তেতিয়াহে তেওঁলোকে সেই সুবিধাখিনি পাব ভোটাধিকাৰ ভোট দিবলৈ যাব পৰা অন্য যিখিনি সুবিধা আছে সেইখিনি সুবিধা তেতিয়াহে তেওঁলোকে লাভ কৰিব এজন দিব্যাংগক যেনে ধৰণে আমি সহায় কৰিব লাগে ঠিক আছে কথাটো হ'ল যিসকলে স্থান সলনি কৰিলে প্ৰথম কথাটো শুনি লওক যিসকলে লোকেশ্যন সলনি কৰিছে আছিলে আপুনি কোনোবা এটা জেগাত চাকৰি সূত্ৰে কৰ্ম সূত্ৰে ব্যৱসায় সূত্ৰে বা আপোনাৰ মন গ'ল যে মই ইয়াত নাথাকো মই বেলেগত মাটি কিনিলো বেলেগত মই মোৰ লোকেশ্যন চেঞ্জ কৰিলো ঠিক আছে তাৰ কাৰণে আপোনাৰ BLO জনে ইয়াতে ফৰ্মত কৈছে ইয়াতে যেতিয়া সেইখন দিছিলে জাননীখন তাতে কোৱা হৈছিলে যে আৰু যিজন চিফ ইলেক্টৰেল অফিচাৰ হয় চিফ ইলেক্টৰেল অফিচাৰজনে কৈছে যে সংবাদ মাধ্যমৰ আগত BLO জন আপোনাৰ সেই লোকেশ্যনত এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ যাব আকৌ এবাৰ শুনি লওক BLO জন যিজন বুথ লেভেল অফিচাৰ বা বুথ লেভেল এজেণ্ট আছে সেই এজেণ্টজন আপোনাৰ সেই আগৰ লোকেশ্যনটোত আপুনি যিটো লোকেশ্যনত আছিলে সেই লোকেশ্যনটোত তিনিবাৰকৈ যাব তিনিবাৰৰ পিছতো যদি নাযায় তেতিয়াহ'লে তেওঁলোকে এখন নটিচ জাৰি কৰিব আৰু সেই নটিচখন জাৰি কৰাৰ পিছতো যদি আপোনাৰ কোনো সঁহাৰি নাপায় তেতিয়াহ'লে আপোনাৰ নামটো ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে আপুনি এজন ভাৰতীয় নাগৰিক হৈ উচ্ছেদে হৈ গ'ল বা আপুনি স্থান সলনি কৰিলে আপুনি বিবাহ সূত্ৰে কি হয় মহিলাসকলৰ বিবাহ সূত্ৰে তেওঁলোকৰ স্থান সলনি হয় স্বামী গৃহৰ স্থান পৰিৱৰ্তন হয় যিহেতু আৰু সেই গোটেইকেইটা যিসকলৰ স্থান সলনি হৈছে সেই মুঠতে যাৰ স্থান সলনি হৈছে আৰু যদি আপুনি ভাৰতীয় নাগৰিক হয় দুটাই কথা যদি আপোনাৰ স্থান সলনি হৈছে আপুনি চাকৰি সূত্ৰে কৰ্মসূত্ৰে আপুনি স্থান সলনি কৰক আপুনি উচ্ছেদ হৈ স্থান সলনি কৰক বা আপোনাৰ যিকোনো বিপদ হৈ আপুনি স্থান সলনি কৰিছে কিন্তু আপুনি ভাৰতীয় নাগৰিক হয় আৰু ইয়াৰ স্থায়ী বাসিন্দা হয় তেতিয়াহ'লে আপুনি আপোনাৰ তিনিবাৰকৈ সেই আগৰ লোকেশ্যনটোত আগৰ যিটো ঠাইত আছিলে তাত BLO জন তিনিবাৰকৈ যাব তিনিবাৰ পিছত যদিও আপোনাক লগ নাপায় তাৰপিছতে তেওঁলোকে নটিচ জাৰি কৰিব নটিচ জাৰি কৰাৰ পিছতো যদি নহয় তেতিয়াহে আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নামটো কৰ্তন হ'ব তাৰ কাৰণে আপোনাৰ সেই আগৰ যিটো লোকেশ্যন আছিলে সেই লোকেশ্যনটোত আপুনি খবৰ কৰি থাকিব BLO গৈছে নেকি আপোনাৰতো সেইখিনি আগত য'ত আছে তাৰ চিনাকি ওচৰ পাজৰ মানুহ আছে সেই ওচৰ পাজৰ মানুহৰ পৰা খবৰ ল'ব বা সেই ঠাই ভোট কেন্দ্ৰত যিটো নিৰ্বাচনৰ যিটো কাৰ্যালয় আছে ভোট কেন্দ্ৰ নহয় যিটো নিৰ্বাচনৰ অফিচ আছে ইলেকশ্যনৰ যিটো অফিচ আছে সেই অফিচত আপুনি খবৰ লৈ থাকিব যে BLO জন গৈছে নেকি তাত গৈ পেলাই আপুনি সেইখিনি সংশোধন কৰিব পাৰিব এইখন ফৰ্ম 8ৰ যোগেদি ফৰ্ম 8 এখন দিব সেই প্ৰপত্ৰ 8ৰ জৰিয়তে আপোনাৰ স্থান সলনি কৰা হওক আপোনাৰ কিবা ভুল হৈ আহিল ক খ গ ঘ নামৰ উল্টা পুল্টা হৈ আহিছে আপোনাৰ কিবা যিকোনো এনি ডাটা যদি ভুল হৈ আহিছে তেতিয়াহ'লে আপুনি কি কৰিব ফৰ্ম 8 খনৰ যোগেদি কৰিব লাগিব কিন্তু BLO জন আপোনাৰ ওচৰত তিনিবাৰ যাব সেইটো খবৰ ৰাখিব তিনিবাৰ পিছত যদি নাপায় তেতিয়ালৈকে তেওঁলোকে নটিচ জাৰি কৰিব পাৰে নটিচ দিয়াৰ পিছতো মানে জাননী এখন দিব পাৰে ৰাজহুৱা জাননী বা কি আৰু তেওঁলোকে যি কৰে আৰু তেনেকুৱা কৰি পেলাই আপুনি তাৰপিছতো যদি নাপায় তেতিয়াহে আপোনাৰ নামটো কৰ্তন হ'ব ইমান চিন্তা কৰিব লগা বা ভয় খাব লগা একো নাই বুজি পালে এইখন হৈছে ফৰ্ম 8 এইখন হৈছে ফৰ্ম 7 ইয়াৰ জৰিয়তে মৃত ভোটাৰ বা কিবা ওজৰ আপত্তি যদি থাকে তাৰ কাৰণে আপুনি এখন আবেদন কৰিব পাৰিব আৰু এইখন হৈছে ফৰ্ম 6 ফৰ্ম 6ৰ যোগেদি যিসকল নতুন ভোটাৰ সেইসকলে তেওঁলোকে কি কৰিব পাৰিব নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ইয়াতে এটা কথা মই আপোনালোকক কিনাখন কৈছিলোঁ যে 1950 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 16 নং ধাৰা আৰু 19 নং ধাৰা অৰ্থাৎ দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য পিপুল এক্ট 1915 এখন আইন আছে সেই আইনৰ জৰিয়তে দুটা ধাৰা আছে দুটা অনুচ্ছেদ আছে সেই অনুচ্ছেদকেইটাত কোৱা হৈছে যে যদি ব্যক্তিজন ভাৰতীয় নাগৰিক হয় সেকেন্ড কথা যদি ব্যক্তিজন মানসিকভাৱে সুস্থ হয় যদি ব্যক্তিজনৰ বিৰুদ্ধে কোনো এনেকুৱা অভিযোগ নাই নিৰ্বাচনৰ লৈ কৰা দুৰ্নীতি বা তেনেকুৱা কিবা বহুত ডাঙৰ ক্ৰাইম কৰে যদি কোনো তেওঁ কি হৈছে তেওঁৰ বিৰুদ্ধে যদি কোনো তেনেকুৱা অভিযোগ নাই তাৰ পিছতে 18 বছৰ যদি আপোনাৰ কমপ্লিট হৈছে আৰু আপুনি যদি সেই সমষ্টিৰ বাসিন্দা হয় তেতিয়াহ'লে আপোনাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব 18 বছৰ সম্পূৰ্ণ হ'ব লাগিব আপুনি এজন মানসিকভাৱে সুস্থ ব্যক্তি হ'ব লাগিব আপুনি সেই সমষ্টিৰ স্থায়ী বাসিন্দা হ'ব লাগিব আপুনি সেই কি বুলি কয়
নিৰ্বাচনৰ সৈতে জড়িত দুৰ্নীতিৰ কাৰ্য বা অন্যান্য অপৰাধৰ সম্পৰ্কীয় যিকোনো আইনৰ অধীনত সাময়িকভাৱে ভোট দিয়াৰ পৰা যদি অযোগ্য ঘোষণা হোৱা নাই, ভোট দিয়াৰ পৰা যদি আপোনাক অযোগ্য বুলি ঘোষণা কৰা নাই, তেতিয়াহ'লে আপুনি ধুনীয়াকৈ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনাৰ 18 বছৰ যদি সম্পূৰ্ণ হৈছে। এইখন হৈছে চৰকাৰ নহয় নিৰ্বাচন আয়োগৰ ফালৰ পৰা এখন নটিচ। আমি ইয়াতে যদি চাওঁ, ইয়াতে আপুনি কি কৰিব পাৰে, ইয়াতে কৈছে যে আপিলৰ অনুক্ৰম নিৰ্বাচনী পঞ্জীয়ন বিষয় আৰু সিদ্ধান্ত, এইটোত কিবা যদি ওজৰ আপত্তি থাকে তেতিয়াহ'লে সেইটো আবেদন কৰিব পাৰিব। বুজি পালে? ঠিক আছে। এইখন দেখিছেনে? মুখ্য কিছুমান মই এনেই মিছা কথা কিছুমান আপোনালোকক সাজি কৈ নাথাকোঁ। মুখ্য নিৰ্বাচনী বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত চৰকাৰ নহয়, ক্ষমা কৰিব, চৰকাৰ আহি আছে, চৰকাৰ যিহেতু হেৰি হৈ থাকে, কিন্তু এইটো হৈছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ইলেকশ্যন কমিশ্যন অফ আছামৰ ফালৰ পৰা অহা এখন নিৰ্বাচনৰ ফালৰ পৰা অহা এখন নটিচ, এখন জাননী। ক্লিয়াৰ হ'ল? বুজি পালে গোটেই কথাখিনি? এইখিনিয়ে মূল কথা আছিলে। ইমান চিন্তা কৰিব নালাগে। লোকেশ্যন যদি চেঞ্জ হৈছে, বাৰে সুধি আছিলে, যাৰ ধৰি লওক একো প্ৰব্লেম নাই, তেওঁলোকৰ খালি এবাৰ ফটোকেইখন ল'ম বুলি কৈছে, নতুন ফটো। সেই নতুন ফটোকেইখন 4.5 × 3.5 চেণ্টিমিটাৰ, 4.5 পূৰণ 3.5, 4.5 পূৰণ 3.5 চেণ্টিমিটাৰ ফটো ল'ব। ইয়াত যিহেতু তেওঁলোকে সেই ফৰ্মখনত সেই চাইজটো দিছে, সেই অনুপাতে তেনেকুৱা ধৰণৰ এখনেই ফটো হ'ব। ছেকেণ্ড থিংটো হৈছে যিসকলৰ লোকেশ্যন চেঞ্জ হ'ল, বিবাহ সূত্ৰে হওক, কৰ্মসূত্ৰে হওক, ব্যৱসায় সূত্ৰে হওক বা অন্যান্য যিকোনো কাৰণত যদি লোকেশ্যনটো আপোনাৰ স্থানটো সলনি হৈছে, বা আপুনি ভাৰতীয় নাগৰিক হৈ পেলাইও যদি কিবা কাৰণত আপুনি ক'ৰবাত অবৈধভাৱে দখল কৰি আছিলে, উচ্ছেদ চলালে চৰকাৰে, তাৰ পৰা যদি আপুনি ওলাব লগা হ'ল, তেতিয়াও আপোনাৰ যদি আপুনি ভাৰতীয় নাগৰিক হয় তেতিয়াহ'লে কোনো প্ৰব্লেম নাই। BLO আপোনাৰ সেই লোকেশ্যনত 3বাৰকৈ যাব, 3বাৰ নোযোৱাৰ পাছত তেওঁলোকে জাননী জাৰি কৰিব পাৰে, তাৰ পিছতহে আপোনাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব পাৰে। তাৰ কাৰণে 3বাৰ সময় দিছে, 3বাৰ যিহেতু যাব, তাৰ কাৰণে আপোনালোকে নিজে সেই কথাখিনি অলপমান অনুমান লৈ থাকিব যে BLO গৈছে নেকি ঘৰে ঘৰে। ইতিমধ্যে ঘৰে ঘৰে যিহেতু আজিৰ পৰা যাব, আজি 22 তাৰিখ, 22 নৱেম্বৰ শনিবাৰ, আজিৰ পৰা যিহেতু BLO ঘৰে ঘৰে গৈছে, সেইকাৰণে আপোনালোকে আজিৰ পৰাই সেই খবৰটো লৈ থাকক। সেইটো দায়িত্বটো আপোনাৰ। আপুনি লোকেশ্যন চেঞ্জ কৰিছে, সেইটো আপোনাৰ সমস্যা, তো আপুনি সেইখিনি বস্তু চাই থাকিব লাগিব। ঠিক আছে? তো আজি ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, এনেকুৱা ধৰণৰ একদম ইনফৰ্মেটিভ ভিডিঅ'টো পাই থাকিবৰ বাবে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰি থৈ যাব। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাইছে তেতিয়াহ'লে গম পাব যে মই এনেধৰণৰ যিসমূহ গুৰুত্বপূৰ্ণ টপিক আছে, চৰকাৰৰ ফালৰ পৰা অহা হওক বা যিকোনো গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত মই এইখিনি আপোনালোকক সহজ ভাষাত জনাবৰ কাৰণে চেষ্টা কৰি থাকোঁ। লগতে আমি ডেইলি নিউজৰ ভিডিঅ' দিওঁ, সেই নিউজৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।